নমস্কাৰ। এই চাওক, আমি 108ত আমাৰ এনেকুৱা এটা পেচেণ্ট আজি অকস্মাত পেট এটা পুৰি গৈছে। তাৰ গুণত আমি 108ত কল কৰিছোঁ। কল কৰাৰ গুণত আমাৰ আপুনি আপুনি হেৰিটো দিবচোন, এই কি বুলি কয়, এই শিল মাছিয়ে গ্লাছত। আপুনি এটা কাম কৰকচোন, এই ফটোটো দি দিব। তাতে গ্লাছ মাৰাৰ গ্লাছত এই যিখিনি শিল মাৰিছে তাতে খেলিব। আমি এনেকুৱা এটা বিপদত পৰিছোঁ। আমাৰ দুখীয়া এখেন্তি আপোনাৰ হেৰি ধমতলা বুলি কয়। আমি আহি থকা সময়খিনিতে এনেকৈ এটা শিল মাৰি দিছে, যাৰ কাৰণত আমাৰ গণেশ মন্দিৰ পোৱাৰ মোটামুটি আপোনাৰ 4 কিলোমিটাৰ পিছতে আমাক এনেকৈ এটা শিল মাৰিছে গ্লাছত। আপোনালোকক গ্লাছৰ মই ফটোটো দেখাই দিম। হয়তো মোৰ মোবাইলটোৰ হেৰি সিমান এটা সেই পোহৰৰ কাৰণে অলপ চাই দিবে। আপুনি পোহৰটো দি দিবচোন অলপ অকণমান। গতিকে আমাৰ এনেকুৱা ৰোগী পিছপিনে আছে, এনেকৈ শিল মাৰি দিছে যাটো গ্লাছখনৰ আগত পৰিছে। আমাৰ যদি কিবা এটা হলা হয়, আজি কি পৰিস্থিতি হলা হয়। এইখিনি ড্ৰাইভাৰে যি নহওক আপোন বিৰোধিতাই মাৰিছে, আমি সেই কথাটো আজি এতিয়া গম নাপাওঁ। কাৰণ আমাৰ এইখিনিতে শিল মাৰাৰ গুণত আমাৰ কেনেকুৱা এটা অসুবিধা, ভয় সোমাই গৈছে যে আমি পেচেণ্ট এটা নিব লগা হ'লে আপোনালোকে দেখিছে লাইটৰ স্ক্ৰীণত এই যে দেখিছে কেনেকৈ গ্লাছ ফাটাই দিছে, দেখিছে আপোনালোকে, চাই লওক। সঁচাকৈ বহুত ভয় লাগি গৈছে, একদম বুক কঁপি গৈছে। এনেকৈ গ্লাছত শিল মাৰাটো আচলতে ভয়ংকৰ এটা ৰাতিৰ কথা যিহেতু। গতিকে হ'ব, লাইটটো নেদেখালে হ'ব, আমি দেখাই দিছোঁৱেই যিহেতু। চাওক, আমি ঘগ্ৰাবাৰীলৈ এনেকুৱা এটা পেচেণ্ট নিছোঁ। আপোনালোক পেচেণ্টটো দেখাই দিম। কালি আকৌ মই ফটো এটা মাৰি দিম আপোনালোকৰ মাজত। ফটো মাৰি কিনে আপোনালোকক দি আছোঁ। মোৰ আচলতে বুকু কঁপি গৈছে। এনেকুৱা শিল মাৰিছে, 4-5 জনে লগ লাগি মাৰিছে নে কোনে মাৰিছে ক'ব নোৱাৰোঁ। মুঠতে শিলে শিল। গতিকে ভয় লগা পৰিৱেশ এটা, এনেকুৱা পৰিৱেশ তাৰমানে আচৰিত। এনেকুৱা যদি হৈ যায়, আপোনালোকে কিবা এটা 108ৰ নামত কিবা এটা বিচাৰিছে, সেইটো ডাঙৰ কথা নহয়। কিন্তু এজন দুখীয়া পৰিয়ালৰ পেচেণ্ট এজন লৈ যোৱাৰ পিছত যদি এনেকুৱা আক্ৰমণ কৰে, সেই দুখীয়া পৰিয়ালৰ পেচেণ্টজন কি হ'ব? আপোনালোকৰ 2 টকাৰ পইচাৰ কাৰণে আমাৰ এজন পেচেণ্টৰ কি বিলাই হ'ব? এজন ড্ৰাইভাৰ, তেখেতে ড্ৰাইভ কৰি আছে। এই চাওক, তেখেতক মই পোহৰৰ কাৰণে দেখাব পৰা নাই, কাৰণ 108খনৰ পোহৰৰ কোনো হেৰি নাই, লাইটিঙৰ ব্যৱস্থা নাই। ভিতৰৰে পেচেণ্ট আছে, পেচেণ্টবিলাকো আপোনাক দেখাব পৰা নাই, কাৰণ লাইটিঙৰ ব্যৱস্থা অকণো নাই। গতিকে আচলতে সঁচাকৈ ভয় লগা পৰিৱেশ। এনেকুৱা পৰিৱেশ কিয় কৰে আপোনালোকে? আপোনালোকে কৰক, আপোনালোকে যিখিনি কৰিব লগা আছে চৰকাৰৰ লগত কৰক। কিন্তু পেচেণ্ট নি থকা সময়খিনিত আপোনালোকে কিয় আক্ৰমণ কৰে? আপোনালোকে এই আক্ৰমণটো সঁচাকৈ দুৰ্দৰ্শ বেয়া আক্ৰমণ হৈছে। মোৰ আচলতে ভয় লাগিছে। পেচেণ্টটো আপুনি নামি থাকক, মই নি আছোঁ। গ্লাছত শিল মাৰিছে। এইটো আপোনাৰ বাগানপাৰা বাক্সাৰ। পেচেণ্টটো আনি থাকোঁতে শিল বজি আছে। মই ধৰকচোন, ফোনটো ধৰি দিয়ক আপোনালোকে, ধৰকচোন, লাইভটো কৰি দিয়ক। দূৰত দেখি যদি দেখা পায় পেচেণ্টটো লৈ আহক, আপুনি লৈ আহক, ড্ৰাইভৰ মানুহ আপুনি লৈ আহক। এই চাওক, ড্ৰাইভৰে পেচেণ্ট আহিছে। আপুনি মই কৈছোঁ লৈ আহক, একো টেনশ্যন নাই। পাছৰ পেট পুষছি নহয়, পেচেণ্ট মাত্ৰ জাষ্ট দেখাই কিনে আমি দি আছোঁ। মোৰ ঘৰ বাক্সা কদমতলাত। দেখিছে পেচেণ্ট পেট পুৰিছে। আচলতে এই চাই লওক, তেখেতৰ পেচেণ্টৰ অৱস্থা কেনেকুৱা। এনেকুৱা পেচেণ্টক আচলতে আনি থকা অৱস্থাত শিল মাৰিছে। মই বাক্সা কদমতলাৰ পৰা কৈছোঁ। এখেত ড্ৰাইভাৰ, তেখেতৰো ভয় লাগি গৈছে আৰু মোৰো ভয় লাগি গৈছে। গতিকে আমি কিবাকৈ আহি বোলে ভয়কৈ এখেতক পেচেণ্টটো লৈ যাওক। ফটাফট আপোনালোকে পেচেণ্টটো নি থাকক, দেখাই দিয়ক।